সকলোলৈ মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই লক্ষ্মীকান্তৰ প্ৰথম চেপ্টাৰটো পঢ়াবলৈ গৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া এই ভিডিঅ'টো চাই থাকে তেতিয়া কিতাপখনৰ লগতে মেলি ল'ব যাতে আপোনালোকৰ বুজাত সহায় হয়। তো আমাৰ প্ৰথমটো চেপ্টাৰৰ নাম হ'ল হিষ্টৰিকেল বেকগ্ৰাউণ্ড। তো যেতিয়া আমি ইণ্ডিয়াৰ কনষ্টিটিউশ্যন বা পলিটিৰ বিষয়ে জানিব বিচাৰোঁ তেতিয়া আমি তাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড কিছুমানো জানিব লাগিব, কিয়নো আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলে 15 আগষ্ট 1947 দিনা। তাৰ আগত আমাৰ ইণ্ডিয়াত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে ৰুল কৰি আছিলে আৰু তেওঁলোকে তেতিয়া বিভিন্ন এক্ট বা ল আনিছিলে আৰু সেই ল বা এক্টবোৰে আমাৰ ইণ্ডিয়াৰ পলিটি বা ইণ্ডিয়াৰ কনষ্টিটিউশ্যনৰ ফৰ্মত বহুত ডাঙৰ ৰোল প্লে কৰিছে। তো তাৰ কাৰণে আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডবোৰ জনাটো বহুতেই দৰকাৰী। যেতিয়া 1600ৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কুইন এলিজাবেথ ফাৰ্ষ্টৰ পৰা চাৰ্টাৰ গ্ৰাণ্ট কৰাইছিলে আৰু সেই চাৰ্টাৰখনৰ সহায়ত তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক্সক্লুজিভ ৰাইট পাইছিলে আমাৰ ইণ্ডিয়াত ট্ৰেড কৰিবলৈ। ইয়াতে এক্সক্লুজিভ ৰাইট বুজোৱা হৈছে যে অকল ইষ্ট ইণ্ডিয়া কোম্পানীৰহে ৰাইট আছে আমাৰ ইণ্ডিয়াত ট্ৰেড কৰিবলৈ। তাৰপিছত লাহে লাহে তেওঁলোকে আমাৰ ইণ্ডিয়াত ট্ৰেড কৰা ষ্টাৰ্ট কৰিলে আৰু যেতিয়া 1765ত তেওঁলোকক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দিৱানী ৰাইট পালে আৰু কোনকেইখন প্ৰভিন্সেছত, মেইনলি বেংগল, বিহাৰ আৰু উৰিষ্যা। আৰু এই দিৱানী ৰাইটৰ সহায়ত তেওঁলোকৰ হাতত চিভিল জাষ্টিছ আৰু ৰেভিনিউ ৰাইটটো পালে আৰু যাৰ সহায়ত তেওঁলোকৰ টেৰিটৰিয়েল পাৱাৰটো বঢ়াবলৈ বা টেৰিটৰিয়েল পাৱাৰটো এক্সপাণ্ড কৰিবলৈ তেওঁলোকৰ সুবিধা হ'ল। কাৰণ ৰেভিনিউ এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট পাৱাৰফুল ফেক্টৰ হয় যাৰ সহায়ত এটা বডিয়ে বা এটা পাৰ্চন বা যিকোনো এটা বডিয়ে বা কোম্পানীৰ পাৱাৰ এক্সটেণ্ড কৰাত সুবিধা হয়। তাৰপিছত যেতিয়া 1857ত চিপাহী বিদ্ৰোহ হ'ল, চিপয় মিউটিনি হ'ল, তাৰপিছত যেতিয়া আমাৰ ইণ্ডিয়াৰ কমন পিপলে যেতিয়া আমাৰ ৰেভলিউশ্যন কৰিলে তো তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে গম পালে যে অকল কোম্পানীৰ দ্বাৰা ৰুল কৰিলে নহ'ব, এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্টলি আমাৰ ইণ্ডিয়াত ৰুল কৰিবলৈ লাগিব। তাৰপিছত তেওঁলোকে 1858ৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্টলি আমাৰ ইণ্ডিয়াত ৰুল কৰা ষ্টাৰ্ট কৰিলে আৰু এনেকৈ তেওঁলোকে ৰুল কৰি 15 আগষ্ট 1947 দিনা আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হ'ল। তো যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হ'ল, এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হিচাপে ফৰ্ম হ'ল, তেতিয়া আমি এখন কনষ্টিটিউশ্যন বনোৱাৰ দৰকাৰ আহি পৰিলে। তো কনষ্টিটিউশ্যনখন বনাবৰ কাৰণে 1946ত প্ৰথমবাৰৰ কাৰণে আমাৰ কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম হ'ল আৰু সেই কনষ্টিটিউশ্যন এছেম্বলিখনৰ সহায়তে আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন বনাই ৰেডি কৰা হৈছিলে আৰু সেইখন ইনেক্ট কৰা হৈছিলে জানুৱাৰী 26, 1950 দিনা আৰু যোনদিনা আমাৰ ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰা হয়। আৰু যেতিয়া আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডবোৰ চাবলৈ যাওঁ ক্ৰন'লজিকেলি, সেই পিৰিয়ডটোক আমি মেইনলি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল কোম্পানী ৰুল ফ্ৰম 1773 টু 1858 আৰু নেক্সটটো হ'ল ক্ৰাউন ৰুল ফ্ৰম 1858 টু 1947। কাৰণ আমি গম পালোঁ যে চিপাহী বিদ্ৰোহৰ আগত কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰুল কৰি আছিলে, কিন্তু 1858ৰ পৰা ডাইৰেক্ট ব্ৰিটিছ গভৰ্ণমেণ্টে ৰুল কৰা ষ্টাৰ্ট হ'ল। সেইকাৰণে আমি এই ৰুলিং পিৰিয়ডটো দুটা ফেজত ভাগ কৰিব পাৰোঁ। তো আমি এতিয়া প্ৰথমতে কোম্পানী ৰুল পঢ়িব গৈ আছোঁ। তাৰ ভিতৰত প্ৰথমটো এক্ট হৈছিলে ৰেগুলেটিং এক্ট অফ 1773 আৰু এই এক্টটোৰ বহুত ডাঙৰ ইম্পৰ্টেঞ্চ আছে আমাৰ ইণ্ডিয়াৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চেণ্ট্ৰেলাইজিং এজেঞ্চি হিচাপে ফৰ্ম হয়। কাৰণ এই এক্টখনেই কৈছে যে ৰেগুলেটিং এক্ট ব্ৰিটিছ গভৰ্ণমেণ্টে ফাৰ্ষ্ট টাইমৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিব ষ্টাৰ্ট কৰিছিলে।
তো ফাৰ্ষ্ট পইণ্টটো হ'ল যে প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট আৰু কণ্ট্ৰল কৰা ষ্টাৰ্ট কৰিলে। ছেকেণ্ড পইণ্টটো হ'ল যে ফাৰ্ষ্ট টাইমৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে কোম্পানীৰ যোনবোৰ পলিটিকেল বা এডমিনিষ্ট্ৰেটিভ ফাংচন আছে সেইবোৰ ৰিকগনাইজ কৰা ষ্টাৰ্ট কৰিলে, কিয়নো তেওঁলোক আগতে এটা ট্ৰেডিং কোম্পানী হিচাপে আহিছিলে। তো তেওঁলোকে কোনো পলিটিকেল বা এডমিনিষ্ট্ৰেটিভ ফাংচনত ইণ্টাৰেষ্ট দিয়া নাছিলে, কিন্তু লাহে লাহে যেতিয়া তেওঁলোকে সেইখিনি কামো কৰা ষ্টাৰ্ট কৰিলে তো ব্ৰিটিছ গভৰ্ণমেণ্টে এইখিনি বস্তু সিহঁতক ৰেগুলেট কৰা ষ্টাৰ্ট কৰিলে। আৰু থাৰ্ড পইণ্টটো হ'ল যে আমাৰ ইণ্ডিয়াৰ যোনটো চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন আছে সেইটো ফাউণ্ডেশ্যনটো এই এক্টখনৰ পৰা ষ্টাৰ্ট হ'ল, কাৰণ আগতে আমাৰ ইণ্ডিয়াত মেইনলি প্ৰিন্সলি ষ্টেটছ আছিলে। তো এখন ইণ্ডিয়া এজ এ কাণ্ট্ৰি, ইণ্ডিয়া এজ এ নেশ্যন বোলা কনচেপ্টটো খুব কম দেখা গৈছিলে। চবেই নিজৰ নিজৰ ৰাজ্যত ৰাজ কৰা সেই বস্তুটোৰ ওপৰত বেছি ধ্যান দিছিলে। কিন্তু যেতিয়াৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টে এইবোৰ এক্ট আনিলে তাৰ পিছৰ পৰা তেওঁলোকে আমাৰ ইণ্ডিয়া এজ এ কাণ্ট্ৰি আৰু ইণ্ডিয়াৰ এডমিনিষ্ট্ৰেশ্যনটো চেণ্ট্ৰেলাইজ কৰা ষ্টাৰ্ট কৰিলে। তো এই তিনিটা পইণ্ট এইখন এক্টৰ বহুত ডাঙৰ ইম্পৰ্টেণ্ট পইণ্ট হয়। এতিয়া আমি চাব যে আমি পঢ়িব গৈ আছোঁ যে এই এক্টৰ আণ্ডাৰত কি কি ফিচাৰ্ছ আছিলে। তো ফাৰ্ষ্ট ফিচাৰটো হ'ল যে বেংগলৰ যোনজন গভৰ্ণৰ আছিলে তেওঁক গভৰ্ণৰ জেনেৰেল অফ বেংগল বনোৱা হ'ল, আৰু তেওঁ আণ্ডাৰত এটা এক্সিকিউটিভ কাউন্সিল ফৰ্ম কৰা হ'ল, আৰু এই এক্সিকিউটিভ কাউন্সিলত টোটেল 4জনকৈ মেম্বাৰ আছিলে। আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে, তেওঁৰ নাম হ'ল লৰ্ড ৱাৰেন হেষ্টিং। ঠিক আছে, তাৰপিছত ছেকেণ্ড পইণ্টটো হ'ল যে আগতে বেংগল, মাদ্ৰাছ আৰু বম্বে এই তিনিটা প্ৰেচিডেঞ্চি বহুত ইম্পৰ্টেণ্ট প্ৰেচিডেঞ্চি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে। তো এই তিনিটা সমানে বেলেগ বেলেগ ধৰণৰ প্ৰেচিডেণ্চি আছিলে, কিন্তু আফটাৰ দিছ এক্ট, এই এক্টখনৰ পিছত বেংগল প্ৰেচিডেঞ্চিটো মাদ্ৰাছ আৰু বম্বে প্ৰেচিডেঞ্চিৰ ওপৰত ৰখা হ'ল। মানে এতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল অলপ হাই পষ্টৰ হ'ব এজ কম্পেয়াৰ টু গভৰ্ণৰ অফ বেংগল আৰু মাদ্ৰাছ প্ৰেচিডেঞ্চি, তেওঁলোকক ছাবঅৰ্ডিনেট কৰা ৰখা হ'ল। তো ইয়াৰ পৰাই আমি বুজিব পাৰোঁ যে কেনেকৈ এই এক্টখনে আমাৰ ইণ্ডিয়াৰ চেণ্ট্ৰেলাইজিং এডমিনিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট কৰিল, কাৰণ গভৰ্ণৰ জেনেৰেল অফ বেংগল বেছি ছুপিৰিয়ৰ হৈ গ'ল বাকীকেইটা প্ৰেচিডেঞ্চিতকৈ। তাৰপিছত থাৰ্ড নম্বৰ পইণ্টটো হ'ল যে ইন 1774 প্ৰথমবাৰৰ কাৰণে কলকাতাত এটা ছুপ্ৰিম কোৰ্ট ষ্টাব্লিছ কৰা হৈছিলে। যদিও এই কোৰ্টটোৰ নাম ছুপ্ৰিম কোৰ্ট হয়, কিন্তু আমাৰ এতিয়া যোনটো দিল্লীৰ ছুপ্ৰিম কোৰ্ট আছে সেইটো ছুপ্ৰিম কোৰ্ট ইয়াতে বুজোৱা নাই। সেইখিনি সময়ত তেওঁলোকে নিজৰ প্ৰেচিডেঞ্চি টেৰিটৰিয়েল এৰিয়াৰ জুৰিছডিকশ্যনৰ কাৰণে এই কোৰ্টটো বনোৱাইছিলে, যাৰ নামটো তেওঁলোকে ছুপ্ৰিম কোৰ্ট ৰাখিছিলে। আৰু তাতে সেই ছুপ্ৰিম কোৰ্টত এজন চিফ জাষ্টিছ আছিলে আৰু 3জনকৈ জাজ আছিলে। এই এক্টখনৰ ফ'ৰ্থ পইণ্টত কোৱা হৈছে যে এতিয়াৰ পৰা আৰু কোম্পানীয়ে কোনো ধৰণৰ প্ৰাইভেট ট্ৰেড নকৰিব। মানে আগতে তেওঁলোকে কোম্পানী হিচাপেতো ট্ৰেড কৰিছিলে, বাট কোম্পানীত যোনবোৰ এমপ্লয়িজ আছিলে তেওঁলোকে নিজৰ ফালৰ পৰা প্ৰাইভেট ট্ৰেড কৰিছিলে। তো সেইবোৰ কৰিব নালাগিব এতিয়াৰ ফালৰ পৰা, আৰু কোনো ধৰণৰ ব্ৰাইব বা প্ৰেজেণ্টবোৰ নেটিভছৰ পৰা ল'ব নালাগে। নেটিভছ মানে বুজোৱা হৈছে যোন ৰিয়েল ইণ্ডিয়ান চিটিজেনছ হয়, মানে আমিবোৰ যোন ৰিয়েল ইণ্ডিয়ানছ হয়, যোনবোৰ নন ব্ৰিটিছাৰ্ছ হয়, তো তেওঁলোকৰ পৰা কোনো ধৰণৰ প্ৰেজেণ্ট বা ব্ৰাইব ল'ব নালাগে বুলি কোৱা হৈছে। আৰু ফিফথ পইণ্টটো হ'ল যে যিহেতু এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে নিজৰ কণ্ট্ৰলটো বঢ়াই দিছিলে কোম্পানীৰ ওপৰত, তো ব্ৰিটিছ গভৰ্ণমেণ্টে কোম্পানীৰ ওপৰত নিজৰ কণ্ট্ৰলটো বঢ়াবৰ কাৰণে তেওঁলোকে এটা গভৰ্ণিং বডি ফৰ্ম কৰিছিলে, আৰু সেই বডিটোৰ নাম হ'ল কোৰ্ট অফ ডাইৰেক্টৰ্ছ। আৰু এই কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ কাম হ'ল যে তেওঁলোকে ৰেভিনিউ, চিভিল আৰু মিলিটাৰী এফেয়াৰ্ছৰ ওপৰত ৰিপৰ্ট ৰেডি কৰিব, আৰু এই ৰিপৰ্টবোৰ ব্ৰিটিছ গভৰ্ণমেণ্টক সময়ে সময়ে পঠাব। তো এই এক্টখনৰ পৰা আমি গম পালোঁ যে প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে কোম্পানীক এটা পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ বডি হিচাপে ৰিকগনাইজ কৰা ষ্টাৰ্ট কৰিলে আৰু তেওঁলোকৰ ওপৰত কণ্ট্ৰল বঢ়াই দিলে। তো ইয়াৰ পিছৰ ভিডিঅ'ত আমি নেক্সট আৰু বাকীকেইটা এক্ট পঢ়িবলৈ ট্ৰাই কৰিম। আপোনালোকে যদি কিবা বুজিব প্ৰব্লেম হৈছে বা কিবা কুৱেৰিজ আছে তলত কমেণ্ট ছেকশ্যনত জনাব পাৰিব, মই
প্ৰত্যেকটো কমেণ্টৰ আনচাৰ দিব ট্ৰাই কৰিম। থেংক ইউ।